ৰাতিপুৱাই আজি সূৰ্যদেৱতাই ৰুদ্ৰমূৰ্তি ধৰিছে। মোৰো আজি ইম্পৰ্টেণ্ট কাম এটা আছে, মানে বিজয়নগৰত যাব লাগে। কাপোৰযোৰ পিন্ধি যিখিনি খুচুৰা পইচা আছে সেইখিনি লৈয়ে মই ৰদে ৰদে ঘৰৰ পৰা ওলালো। বাছ ষ্টেণ্ডলৈ খোজকাঢ়ি আহিয়ে বাছ এখন পালো। এফালে গৰম আৰু আনফালে বাছত থিয় হৈ যোৱাটো কম কষ্টকৰ কাম নাই। এনেদৰে প্ৰায় 1 ঘণ্টামান পিছত মই ভাইটিৰ লগত আহি পালো বিজয়নগৰত। ইয়াতে ভাইটি আৰু মোৰ দুয়োজনৰে কাম এটা আছিলে। বাৰু কামটো বাৰু হৈ গ'ল, কিন্তু এতিয়ালৈকে আমাৰ দুয়োজনৰে পেট পূজা হোৱা নাছিল। সেয়ে নিগনি দৌৰি থকা পেটটোক অলপ অলপ ফ্ৰাইড ৰাইচ খুৱাই আমি দুয়োজনে আহিলো এবাৰ ৰামপুৰৰ এই ডিলাৰটোলৈ। মানে কেইদিনমান আগতে সি বাইক এখন লৈছিল, চ' তাৰে কিছু কাম অলপ বাকী আছিল। তেতিয়ালৈকে মই এই বাইকখনতে এবাৰ উঠি চালো। বাৰু মোৰো এটা সপোন আছে এনেকুৱা এখন ড্ৰিম বাইক লোৱাৰ। পিছে সপোনটো কেতিয়ালৈকে পূৰণ হয় সেইটোৱে গম নাপাওঁ। সেইফালে ভণ্টিয়ে বাছ ষ্টেণ্ডলৈ মোক নিব আহিছে। এতিয়া তাইৰ লগতে ঘৰলৈ যাওঁ। পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। ৰাতিপুৱাই আজি সূৰ্যদেৱতাই ৰুদ্ৰমূৰ্তি ধৰিছে। মোৰো আজি ইম্পৰ্টেণ্ট কাম এটা আছে, মানে বিজয়নগৰত যাব লাগে। কাপোৰযোৰ পিন্ধি যিখিনি খুচুৰা পইচা আছে সেইখিনি লৈয়ে মই ৰদে ৰদে ঘৰৰ পৰা ওলালো। বাছ ষ্টেণ্ডলৈ খোজকাঢ়ি আহিয়ে বাছ এখন